এইবোৰ হৈছে শিঙি মাছ আৰু শিঙি মাছে বিন্ধিলে যে জ্বৰ উঠিব খাটাং আৰু ইমান পিছল মাছটো ধৰিবলৈ বহুত অসুবিধা। আৰু এই মাছ জীয়াই ৰাখিবৰ কাৰণে কি কৰিব লাগে জানেনে? যে মাছবিলাক শুকাই নাযাবৰ কাৰণে, সোনকালে মৰি নাযাবৰ কাৰণে কি কৰিব লাগে, ইয়াতে পানীটোত জলকীয়া এইদৰে পেলাই দিব লাগে। জলকীয়াৰ সৈতে ৰাখিলে কি হয়, মাছবোৰ শুকাই নাযায়, মানে যেনেকৈ আপুনি কিনি আনিব সেই ধৰণে থাকে, ওজনটো কমি নাযায়। আৰু তেতিয়া আপোনালোকে এসপ্তাহ দুসপ্তাহ ধৰি জীয়াই ৰাখি খাব পাৰিব ধুনীয়াকৈ মাছবিলাক, নহয়নে? তো এয়া হৈছে কাঁইটীয়া পিছল বাকলি নথকা শিঙি মাছ ৰখি গৈছে। সেইটো মই আকৌ লৰাই দিওঁ দেই, চাব কেনেকৈ লৰিব। আৰু বিন্ধিলেতো আৰু কথা সৰ্বনাশ, জ্বৰ হোৱাটো খাটাং। আৰু যিডোখৰ ঠাইত কামুৰিব সেইডোখৰ ঠাই ফুলি যাব, টাইট হৈ যায়। শিঙি মাছ কিমান ডেঞ্জাৰ ন, কাটিবলৈও সেই ইমানেই ডেঞ্জাৰ।